দেওবাৰৰ দিনটোত তেতেলীয়া আৰু তপাতলী অঞ্চলৰ উন্নয়নৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ'ল। কাহিনী পুৱাতেই তেতেলীয়াৰ ফংআৰিত উপস্থিত হৈ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে ৮০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ ৰাজহুৱা ভৱনটি মুকলি কৰিলে। এই অনুষ্ঠানত অঞ্চলটোৰ ক্ৰীড়া আৰু সাংস্কৃতিক উত্তৰণৰ এক আশাৰ ৰেঙনি দেখা পোৱা গ'ল। এই কাৰ্যসূচীৰ পৰা পোনে পোনে তপাতলীত উপস্থিত হৈ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কৃষি মন্ত্ৰী অতুল বৰা বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেতৰ অনুপস্থিতিতে জীৱন চন্দ্ৰ কোঁৱৰে তপাতলীত কেইবাটাও নৱনিৰ্মিত অংগনবাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰিলে। শিশুসকলৰ সুস্বাস্থ্য আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰায় ২৫ লাখ টকা ব্যয় কৰি এই কেন্দ্ৰসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছে। এই অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীক সংগ দিয়ে সদস্য তপন গগৈ আৰু মিলেশ্বৰ দেউৰীৰ লগতে কেইবাগৰাকীও স্থানীয় নেতৃবৰ্গই। আনহাতে তিৱা জাতিৰ বীৰত্ব আৰু শৌৰ্যবীৰ্যৰ প্ৰতীকস্বৰূপ বীৰ জোঙাল বলহুৰ এক বিশাল প্ৰতিমূৰ্তিৰ আধাৰশিলাও আজি তপাতলীত স্থাপন কৰা হয়। তিৱা সাহিত্য পৰিষদৰ উদ্যোগত হাতত লোৱা এই পদক্ষেপে স্থানীয় লোকৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। জীৱন চন্দ্ৰ কোঁৱৰে আধাৰশিলা স্থাপন কৰি কয় যে এই প্ৰতিমূৰ্তিয়ে কেৱল সৌন্দৰ্যই বৃদ্ধি নকৰে, বৰঞ্চ নতুন প্ৰজন্মক তিৱা জাতিৰ গৌৰৱময় ইতিহাসৰ বিষয়ে সজাগ কৰি তুলিব। চৰকাৰ আৰু সাহিত্য পৰিষদৰ এনে যুটীয়া উন্নয়নমূলক পদক্ষেপক এতিয়া তপাতলীৰ সৰ্বসাধাৰণ ৰাইজে মুক্ত কণ্ঠে শলাগ লৈছে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী। তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত ফঙাৰী সমষ্টিত তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আবণ্টিত ৩০ লক্ষ টকাৰে যি নাট্যমঞ্চ, এই নাট্যমঞ্চটো ফঙাৰী কালচাৰেল কমপ্লেক্সত অনুজ পেগু, আমাৰ ডক্টৰ অনুজ পেগু ডাঙৰীয়াৰ লগত আমি উদ্বোধন কৰিলোঁ। লগতে ডেপুটি মিনিষ্টাৰৰ জৰিয়তে এক অডিটৰিয়ামতে তেখেতে তাত নিৰ্মাণ কৰিছিলে আৰু সেই অডিটৰিয়াম ভাগ নিৰ্মাণৰ সমাপনী অনুষ্ঠানতো উপস্থিত আছিলোঁ। ইয়াৰ পিছতে আহি আমি তপাতলী যি দুটাকৈ অংগনবাদী চেণ্টাৰত শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। যিহেতুকে আমাৰ দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া উপস্থিত থাকিব পৰা নাছিলে, গতিকে তপন গগৈ আৰু মিলেশ্বৰ দেউৰীৰ সহযোগত, ৰাইজৰ সহযোগত আমি অংগনবাদী চেণ্টাৰ দুটাও ইয়াতে শুভ উদ্বোধন কৰিলোঁ। তাৰপিছতেই তপাতলীৰ যি তিৱাসকলৰ সাংস্কৃতিক কেন্দ্ৰ আছে, এই কেন্দ্ৰত তিৱা জাতিৰ শৌৰ্যবীৰ্যৰ প্ৰতীক জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰাক মুহূৰ্তত আমি আধাৰশিলা স্থাপন কৰিলোঁ। এনেকৈ আজি ৰাতিপুৱাৰ পৰা আমাৰ সন্মানীয় কাৰ্যবাহী সদস্যসকলৰ লগত লগ লাগি তিৱা সাহিত্য পৰিষদৰ জৰিয়তে নিৰ্মাণ কাৰ্য সমাপন হোৱা ফঙাৰী যিটো মানে সাংস্কৃতিক মঞ্চ, সেই মঞ্চটো উদ্বোধন কৰিলোঁ আৰু জোঙাল বলহুৰ প্ৰতিমূৰ্তি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভিলাষী যি আঁচনি গ্ৰহণ কৰিছে, সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত অংগনবাদী চেণ্টাৰবিলাকক আদৰ্শ অংগনবাদী চেণ্টাৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিলে, আৰু এই ক্ষেত্ৰত আমাৰ দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ যি সহযোগিতা, বিধায়ক মহোদয়ৰ যি পাৰদৰ্শিতা মই দেখিবলৈ পাইছোঁ। ইয়াতে আটাইতকৈ বেছি অংগনবাদী চেণ্টাৰ তেখেতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে আমাৰ চৰকাৰী মনোনীত সদস্য তিৱা সাহিত্য পৰিষদৰ তপন গগৈ ডাঙৰীয়া, আমাৰ বিশিষ্ট ব্যক্তিসকল। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ যে দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ যি পাৰদৰ্শিতা আৰু কৰ্মদক্ষতা, এই কৰ্মদক্ষতাৰ জৰিয়তে যিমানবিলাক অংগনবাদী চেণ্টাৰ আছে, এই অংগনবাদী চেণ্টাৰবিলাক আদৰ্শ অংগনবাদী চেণ্টাৰলৈ উন্নীত কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে তিৱা সাহিত্য পৰিষদৰ জৰিয়তেও আমি যিখিনি কৰিছোঁ সেইখিনি নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। গতিকে তিৱা সাহিত্য পৰিষদৰ আধাৰশিলা অনুষ্ঠানবিলাকত ইতিমধ্যে মই বিভিন্ন ঠাইত নিমন্ত্ৰণ পাইছিলোঁ, যাব পৰা নাই। তথাপিও আজি কামৰূপ ডিষ্ট্ৰিক্টৰ কামৰূপ মেট্ৰৰ যি সমষ্টি, আমাৰ ডিমৰীয়া সমষ্টিত আহি উপস্থিত হৈ ডিমৰীয়া সমষ্টিৰ সন্মানীয় সদস্য আৰু আমাৰ মনোনীত সদস্য সন্মানীয় তপন গগৈ ডাঙৰীয়াৰ সহিতে এই অনুষ্ঠানবিলাকৰ আধাৰশিলা অনুষ্ঠান সমাপন কৰিলোঁ আৰু উদ্বোধনী অনুষ্ঠান হিচাপে অংগনবাদী চেণ্টাৰকেইটাতো উপস্থিত থাকি ৰাইজৰ যি সহযোগিতা লাভ কৰিছোঁ, তাৰ কাৰণে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।